কি সত্য কি অসত্য আসলতে প্ৰকৃত সত্য কি গুড মৰ্নিং বন্ধুসকল সুপ্ৰভাত তো বন্ধুসকল আজি মই কথা পাতিম আমাৰ হিন্দু সভ্যতাৰ ওপৰত ভাৰতবৰ্ষত বিভিন্ন ধৰ্মাৱলম্বী লোক আছে খ্ৰীষ্টিয়ান আছে বৌদ্ধিষ্ট আছে ইছলাম ধৰ্ম আছে বিভিন্ন ধৰ্মাৱলম্বী লোক আছে কিন্তু মই আজি কথা পাতিম অকল হিন্দু সভ্যতাৰ ওপৰত হিন্দুৰ ওপৰত তো মই হিন্দু সভ্যতা এটা কাৰণে কৈছোঁ যে হিন্দু শাস্ত্ৰৰ মতত ভাগৱত গীতাত লেখা আছে যে ধৰ্ম মাত্ৰ এটাই কৰ্মই ধৰ্ম যদি কৰ্মই ধৰ্ম তেতিয়াহ'লে বেলেগ এটা ধৰ্ম আৰু নাই মানে ভাগৱত গীতাত কৈছে যে আমাৰ প্ৰকৃত ধৰ্ম হৈছে কৰ্ম তো কৰ্মই যদি ধৰ্ম হয় তেতিয়া বেলেগ এটা ধৰ্ম নাই সেইকাৰণে মই হিন্দু সভ্যতা হিচাপে ভাবোঁ এটা আমাৰ সভ্যতা ঠিক আছে আমি হিন্দু সভ্যতাৰ লোক আমি হিন্দু হয় আৰু এই হিন্দু সভ্যতাৰ মাজত কি হৈছে বিভিন্ন জাতি বৰ্ণ আছে বিভিন্ন জাতি জনগোষ্ঠী আছে হয়নে বহু জাতি জনজাতি সোমাই আছে এই হিন্দু সভ্যতাৰ মাজত আৰু প্ৰত্যেকেই হিন্দু আৰু প্ৰত্যেকেই একেজন ঈশ্বৰকে চিন্তা কৰে একেজন ঈশ্বৰকে প্ৰাৰ্থনা কৰে আৰু সেইজনে হৈছে বিষ্ণু শ্ৰীকৃষ্ণ হয়নে আমি সকলোৱে শ্ৰীকৃষ্ণক ভাবোঁ সকলোৱে বিষ্ণুকে মানো কিন্তু আমাৰ বিভিন্ন জাতি বৰ্ণৰ মাজত আমাৰ নীতি নিয়মবিলাকো বিভিন্ন প্ৰত্যেকৰে নীতি নিয়ম বেলেগ বেলেগ হয়নে কোনোবাই বেলেগ এটা নিয়মত মানে নিয়ম পালন কৰে যাৰ বাবে ঈশ্বৰক পাবৰ কাৰণে হয়নে ঈশ্বৰক শ্ৰীকৃষ্ণক সন্তুষ্ট কৰিবৰ কাৰণে বিষ্ণুক সন্তুষ্ট কৰিবৰ কাৰণে কোনোবাই এটা বেলেগ নিয়ম পালন কৰে কোনোবাই এটা বেলেগ নিয়মেৰে পূজা অৰ্চনা কৰে তো আমাৰ সভ্যতা এটাই হিন্দু আৰু আমাৰ ঈশ্বৰো এজন আমি একেজন ঈশ্বৰৰে সন্তান কিন্তু আমাৰ নিয়ম নীতিবিলাক বেলেগ বেলেগ এইটো কিয় আচলতে কোনটো নীতি নিয়ম মতে গ'লে আমি ঈশ্বৰক পাম তাক লৈ পেলাই আমি সদায় বিমূৰত পৰি যাওঁ আমি চিন্তাত পৰি যাওঁ যে আমি আচলতে সত্য কি হয়নে কোনটো সত্য কোনটো অসত্য আচলতে প্ৰকৃত সত্য কোন ফালেদি গ'লে আমি ঈশ্বৰক পাম এতিয়া ভাৰতবৰ্ষত বিভিন্ন জাতি বৰ্ণ আছে মই ভাৰতবৰ্ষৰ প্ৰত্যেকটো জাতি বৰ্ণৰ বিষয়ে ক'লে বহুত দীঘল ভিডিঅ' হৈ যাব কিন্তু মই আমাৰ অসমীয়া জাতীয় সংস্কৃতিৰ বিষয়ে ক'ব যাওঁ যে আমাৰ যোনটো অসমীয়া জাতীয় সংস্কৃতি আছে সেই আমাৰ অসমীয়া সংস্কৃতিৰ মাজতো বিভিন্ন জাতি বৰ্ণ সোমাই আছে হয়নে কোনোবা কোচ কোনোবা কলিতা কোনোবা কেওট কোনোবা চুতীয়া কোনোবা বড়ো কোনোবা মানে আদিবাসী বিভিন্ন জাতি বৰ্ণ সোমাই আছে অসমীয়া সংস্কৃতিৰ মাজত হয়নে আৰু এই অসমীয়া সংস্কৃতিৰ মাজত যিখিনি বিভিন্ন জাতি বৰ্ণ সোমাই আছে সেই জাতি বৰ্ণ একেই আমি হিন্দু আৰু আমি একেজন ঈশ্বৰৰে সন্তান আমি একেজন ঈশ্বৰকে প্ৰাৰ্থনা কৰোঁ আৰু সেইজনে হৈছে বিষ্ণু শ্ৰীকৃষ্ণ এতিয়া একেজন ঈশ্বৰক আমি প্ৰাৰ্থনা কৰোঁ কিন্তু আমাৰ প্ৰত্যেকৰে নীতি নিয়মবিলাক প্ৰত্যেকৰে বেলেগ বেলেগ হয়নে আমি বিচাৰোঁ একেজন ঈশ্বৰকে আমি একেজন ঈশ্বৰৰে সন্তান আকৌ ভাগ হৈ যাওঁ ঠিক আছে কিয় ভাগ কিয় ইয়াত মোৰ এটা চিন্তা হৈ যায় ঠিক আছে যে আমাৰ মাজত কিয় ভাগ আৰু যে আমাৰ মাজত যে ভাগ আছিলে সেই ভাগ থকা চিন্তা কৰিয়ে যে আমি সকলো একেজন ঈশ্বৰৰে সন্তান একেটা সভ্যতাৰে মানুহ আকৌ নিজৰ মাজত ভাগ কিয় বুলি চিন্তা কৰি পেলাই শ্ৰীমন্ত শংকৰদেৱে কৰিছিলে কি এটা মহান উদ্দেশ্য লৈ পেলাই আহিছিলে আৰু মহান উদ্দেশ্যৰে তেওঁ এটা প্ৰচেষ্টা কৰিছিলে যে প্ৰত্যেকটো জাতি বৰ্ণকে সকলো জাতি বৰ্ণকে একত্ৰিত কৰি একেখন নামঘৰতে একেজন ঈশ্বৰকে প্ৰাৰ্থনা কৰাৰ এটা ছিষ্টেম এটা পদ্ধতি বনাইছিলে হয়নে শ্ৰীমন্ত শংকৰদেৱে এটাই উদ্দেশ্য আছিলে এটাই চিন্তা কৰিছিলে যে প্ৰত্যেকটো জাতি বৰ্ণৰ মাজত এটা একতা বান্ধোন থাকক একতা বোধ থাকক সকলোৰে মাজত একতা থাকক সেই চিন্তা কৰি পালে একেটা নামঘৰৰ মাজতে কাকো কোনো ঘৃণা নকৰাকৈ কাকো মানে ঘৃণা চকুৰে নোচোৱাকৈ একেটা নামঘৰত একেজন ঈশ্বৰক প্ৰাৰ্থনা কৰিব এক নাম শৰণ লৈ পেলাই সকলো একেটা জেগাতে থাকিবৰ কাৰণে প্ৰচেষ্টা কৰিছিলে কিন্তু শ্ৰীমন্ত শংকৰদেৱৰ সেই প্ৰচেষ্টাকো সলনি কৰি পেলালে আমাৰ মানুহ জাতিয়ে কাৰণ আমাৰ মানুহ জাতিটো আমি মানুহবিলাক এনেকুৱা হৈ যায় জানেনে যে আমি যেতিয়াই কিবা এটা পদবী পাই যাওঁ বা কিবা এটা স্থানত পাওঁ নহয় তেতিয়া আমি নিজকে সৰ্বশ্ৰেষ্ঠ বুলি ভাবিবলৈ ধৰি লওঁ আমি শ্ৰীমন্ত শংকৰদেৱকো পিছত থৈ আহিলোঁ
এতিয়া আমি কি কৰিলোঁ, আমি শংকৰদেৱৰ যোনটো আদৰ্শ, শংকৰদেৱৰ যোনটো এক শৰণীয়া, এক নাম, এক ঈশ্বৰক প্ৰাৰ্থনা কৰা যোনটো উদ্দেশ্য, সেই উদ্দেশ্যটোক পৰিৱৰ্তন কৰি পেলাই কি কৰিলোঁ, আমি যদি শংকৰীয়া হয় আমি ব্ৰাহ্মণৰ ঘৰত, ব্ৰাহ্মণৰ নিয়মত পতা জেগাত আমি খাব যাব নোৱাৰোঁ। আমি ব্ৰাহ্মণে নিয়মত পতা বিয়া ঘৰত বিয়া খাব যাব নোৱাৰোঁ। আমি সকাম পতা জেগাত সকাম খাব যাব নোৱাৰোঁ। তো এটা বেলেগ এটা নিয়ম পালিলে, যোনটো শংকৰদেৱে সেইটো বিচৰাই নিছিলে। শংকৰদেৱে এটাই বিচাৰিছিলে, শ্ৰীমন্ত শংকৰদেৱে এটাই চিন্তা কৰিছিলে যে প্ৰত্যেকটো জাতি বৰ্ণ এক হওক, সকলোৰে চিন্তা এক হওক, সকলোৰে ঈশ্বৰ এজন হওক, সেই কথা চিন্তা কৰিছিলে। কাকো ঘৃণা কৰিবলৈ শিকোৱা নাছিল। কিন্তু আমাৰ কি হৈ যায়, আমুকৰ ঘৰত গ'লে এঘৰীয়া হ'ব লাগিব, তামুকৰ ঘৰত গ'লে এঘৰীয়া হ'ব লাগিব। তাৰ পিছতো কি হৈ গ'ল যে আমি কোনটো মাংস খাম, সেইটো মানে কোনটো আমাৰ খাদ্য হ'ব, সেইটো আমাৰ এটা নীতি নিয়মৰ মাজত সোমোৱাই পেলালে। যে কোনোবাই মুৰ্গী খাব নাপায়, কোনোবাই গাহৰি খাব নাপায়, কোনোবাই এইটো খাব নাপায়। ঠিক আছে, তো জীৱ হত্যাই মহাপাপ। জীৱ হত্যাই মহাপাপ বুলি আমি জানিও কোনো শাস্ত্ৰত লেখা নাই যে কোনোবা এজন এটা পাৰ্টিকুলাৰ কোনোবা এটা মাংস খাব লাগে, মাংস খাব লাগে বুলি ভাগৱতত লেখা নাই, কোনো এটা শাস্ত্ৰতে লেখা নাই। আৰু নেলেখা বস্তুটোকে কি কৰিলে, নীতি নিয়ম বনাই পেলালে যে আমুক মাংসটোহে খাব পাৰিব, আমুক মাংস খাব নোৱাৰে। কিন্তু ঠিক আছে, তো কথা হ'ল বন্ধুসকল যে যদি নীতি নিয়ম, আমি প্ৰকৃততে নীতি নিয়মবিলাক মানিছোঁ, সত্য নীতি নিয়ম মানিব লাগে, হয়নে? এতিয়া নামঘৰত যে আমি দবা কোবাওঁ বা আমি নামঘৰত ভাওনা পাতিলে যোনটো খোল সোমোৱাই লৈ যাওঁ, বা আমি কেতিয়াবা নেগেৰা নাম পাতোঁ তেতিয়া নেগেৰাটো সোমোৱাই লৈ যাওঁ, এই নেগেৰা বা খোল বা এই দবাটো কিহেৰে বনোৱা? তাত যোনটো ছাল প্ৰয়োগ কৰা হৈছে, যোনটো ছালেৰে, যোনটো চামৰাৰে বনোৱা হয়, সেই চামৰাটো এটা বিশেষ জন্তুৰ পৰা লোৱা, এটা বিশেষ জন্তুক হত্যা কৰি তাৰ ছালেৰে সেই দবাটো বনোৱা হয় বা সেই খোলটো বনোৱা হয় বা সেই নেগেৰাটো বনোৱা হয়। কিন্তু সেই যোনটো বিশেষ জন্তুৰ কথা কৈ আছোঁ, সেই জন্তুটো হৈছে গৰু, হয়নে? এতিয়া গৰু হত্যাই মহাপাপ। আমাৰ হিন্দু ধৰ্মৰ মতে গৰু হত্যা কৰিলে প্ৰায়শ্চিত্ত কৰিব লাগে, হয়নে? কিন্তু আমাৰ যোনটো দবাটো আকৌ নামঘৰত যোনটো দবাটো, সেই দবাটো আকৌ গৰুৰ ছালেৰে, গৰুৰ চামৰাৰে বনোৱা। তো গৰুৰ চামৰাটো কেনেকৈ নামঘৰৰ ভিতৰত সোমাব পাৰিলে, কেনেকৈ সোমালে? সেইটো কি পাপ নহয়? সেইটো কি আমি অধৰ্ম কাম কৰা নাই? এটা জীৱক হত্যা কৰি তাৰ ছালটোক ব্যৱহাৰ কৰি পেলাই দবা বনাইছে, সেই দবাটোক আকৌ আমি কোবাই পেলাই ভগৱানক চিন্তা কৰিছোঁ। তেন্তে হ'লে আপোনালোকে চিন্তা কৰক যে আমি কোনটো নীতি নিয়মৰ মাজত জীয়াই আছোঁ, কোনটো নীতি নিয়ম আমি পালন কৰি আছোঁ। আচলতে প্ৰকৃত সত্য কি? মই এটাই জানিব বিচাৰিছোঁ, আচল সত্য কি? যদি গৰু চামৰাই বনোৱা দবাটো নামঘৰৰ ভিতৰত থ'ব পাৰি, খোল ভৰাব পাৰি, আনকি সেই খোলটো বা দবাটো যে বনাওঁতে অকল গৰুৰ চামৰাটোৱে ব্যৱহাৰ নহয়, গৰুৰ চৰ্বিও ব্যৱহাৰ হয়। গৰুৰ চৰ্বি ব্যৱহাৰ হোৱা যোনটো চামৰাৰ পৰা বনোৱা বাদ্যযন্ত্ৰ যদি নামঘৰত সোমোৱাব পাৰে, তেতিয়াহ'লে কি শুদ্ধতা থাকি গ'ল? আকৌ আমি কওঁ আমুকৰ হাতে নাখাওঁ, তামুকৰ হাতে নাখাওঁ, ঠিক আছে, আমুকত চোৱা লাগিব, তামুকত চোৱা লাগিব। আকৌ আমি এটা জীৱ হত্যা কৰি, যোনটো জীৱক আমি মানে নিজৰ মা বুলি ভাবোঁ, হয়নে? হিন্দু ধৰ্মৰ মতে গাই মাতা বুলি কয়, হয়নে? গৰুক মাতা বুলি কয়। আৰু মাতা বুলি কোৱা বস্তুটোক, জীৱটোক হত্যা কৰি তাৰ ছালটো দবা হিচাপে ব্যৱহাৰ কৰি নামঘৰত দবা কোবাই পেলাই ভগৱানক আৰাধনা কৰোঁ, ভগৱানক চিন্তা কৰোঁ। তেতিয়াহ'লে নীতি নিয়ম ক'ত থাকিলে? আমি যে নীতি নিয়মবিলাক ভগৱানক বিচাৰিবৰ কাৰণে মানি আছোঁ, আচলতে কি জানেনে? আমাৰ অন্তৰটো পবিত্ৰ লাগে, আমাৰ অন্তৰটো শুদ্ধ লাগে। যদি আমাৰ অন্তৰটো শুদ্ধ নহয়, তেতিয়াহ'লে আমি শুদ্ধ নহয়। আমি যিমান গা ধুলেও, যিমান এইটো নুচুব ক'লেও আমি শুদ্ধ হৈ নাযাওঁ, যদি আমাৰ অন্তৰ আত্মা শুদ্ধ নহয়। আমি যদি কাৰোবাক হিংসা কৰোঁ, কাৰোবাক ঘৃণা কৰোঁ, কাৰোবাক বেয়া চকুৰে চাওঁ, আৰ হাতে নাখাবি, তাৰ হাতে নাখাবি বুলি তাক আঘাত দিওঁ, সেইটোৰ সমান আঘাত ক'তোৱেই নাই। আমি কাৰোবাৰ আত্মাত আঘাত দিয়া মানে ঈশ্বৰক আঘাত দিয়া। কাৰণ শ্ৰীকৃষ্ণই ভাগৱত গীতাতে কৈছিলে,
যে প্ৰত্যেকটো আত্মাৰ মাজতে মই সোমাই আছোঁ। প্ৰত্যেকটো আত্মা মোৰেই হয়, মোৰেই এটা অংশ হয়। তো প্ৰত্যেকটো আত্মাই যেতিয়া ঈশ্বৰৰে অংশ, ঈশ্বৰে তাত সোমাই আছে, তেতিয়াহ'লে আমি কাৰোবাক ঘৃণা কৰি পেলাই, কাকবা নুচুবি বুলি কৈ, তোৰ হাতেৰে নাখাওঁ বুলি কৈ পেলাই তেওঁৰ অন্তৰ আত্মাত আমি আঘাত দিয়া হৈছে নে নাই? তো তেওঁৰ অন্তৰ আত্মাত আঘাত দি পেলাই আমি ঈশ্বৰক কেনেকৈ পাম? মই এটাই কওঁ, যিজন মানুহে কয় যে মই আমুকৰ হাতত নাখাওঁ, তামুকৰ হাতত নাখাওঁ, মই এইটো এই আঁতৰৰ পৰা দিবা, চুই দিলে মোৰ চোৱা লাগি যাব, সেইজন মানুহক পবিত্ৰ বুলি ভবাটোৱেই ভুল। আচলতে আমি তেওঁৰ লগত সংগ ৰখাটোৱেই ভুল, হয়নে? তো বন্ধুসকল, মোৰ এটাই প্ৰশ্ন যে সকলোৱে কৈ থাকে এইটো নীতি নিয়ম বেয়া, এইটো নীতি নিয়ম বেয়া, এইটো নিয়মত চলিব লাগে, এইটো নিয়ম চলিব লাগে, বিভিন্ন নীতি নিয়ম কৰি পেলাই আমি এটা সভ্যতাৰ মানুহ, এটা হিন্দু সভ্যতাৰ মানুহ, আমি একেটা ঈশ্বৰৰে সন্তান হয়, আৰু একেটা ঈশ্বৰৰে সন্তান হৈ পেলাই আমাৰ নীতি নিয়মবিলাক কেলেই বেলেগ বেলেগ? আমি কিয় বেলেগ বেলেগ নীতি নিয়মেৰে মানিব লাগে? আমি একেজন ঈশ্বৰকে চিন্তা কৰিব লাগে। প্ৰত্যেকেৰ বেলেগ বেলেগ নীতি নিয়ম, প্ৰত্যেকে কি ভগৱানে বেলেগ বেলেগ নীতি নিয়মত পালন কৰে, তো বেলেগ বেলেগ নিয়মত ভগৱানক পায়নে? আচলতে প্ৰকৃত সত্য কোনটো, কেনেকৈ পালে আমি ভগৱানক প্ৰাৰ্থনা কৰিম, ভগৱানক পাম, সেইটোহে আমাৰ আচল প্ৰশ্ন। মোৰ এটাই প্ৰশ্ন যে আচল সত্য কি? কি সত্য, কি সত্য, আচল প্ৰকৃত সত্য কি? কোনটো মাধ্যমেৰে গ'লে আমি ভগৱানক পাম? মোৰতো সকলোৱে ভুল দেখা পাই আছোঁ। ঠিক আছে, জীৱ হত্যা কৰিব নাপায়, ভাগৱত গীতাত আছে। ঠিক আছে, গৌ মাতাক আমি সেৱা কৰোঁ, আকৌ গৌ মাতাৰ ছালেৰে বনোৱা ডবাটোক আমি কোবাই থাকোঁ, আৰু সেই গৌ মাতাক ছালেৰে বনোৱা ডবাটো আকৌ নামঘৰৰ ভিতৰত সোমাই মণিকূটৰ ওচৰত ৰাখোঁ। তেতিয়াহ'লে আমাৰ পবিত্ৰতা ক'ত থাকিলে? আমি ঈশ্বৰৰ যোনটো শাস্ত্ৰৰ মতে কাম কৰাৰ নিয়মটো ক'ত থাকিলে? যদি সেইটো শুদ্ধ, তেতিয়াহ'লে প্ৰত্যেকটো বস্তু শুদ্ধ হ'ব লাগিব, তেতিয়া আচল শুদ্ধ ক'ত? তো মোৰ প্ৰশ্ন সেইটো। তো বন্ধুসকল, আজি মোৰ এইখিনিয়ে প্ৰশ্ন, মই এইখিনিয়ে চিন্তা কৰি থাকোঁ, নিজৰ মাজতে মোৰ এইবিলাক চিন্তা আহিছে যে মই আচলতে সত্য কি, হয়নে? কোনোবাই কয় এইটো সত্য, কোনোবাই কয় এইটো সত্য, আচলতে প্ৰকৃত সত্য ক'ত সোমাই আছে সেই বস্তুটো মই জানিব বিচাৰোঁ। তো মই কোনো বিতৰ্ক কৰিবৰ কাৰণে ভিডিঅ'টো বনোৱা নাই, মই এটাই জানিব বিচাৰিছোঁ যে আমি যদি হিন্দু হয়, আমি হিন্দু সভ্যতাৰ হয়, আমি একেজন ঈশ্বৰৰে সন্তান হয়, তেতিয়াহ'লে আমাৰ নীতি নিয়মবিলাক কিয় বেলেগ বেলেগ? আৰু আমি যে কওঁ আৰ হাতে খাব নাপায়, তাৰ হাতে খাব নাপায়, যদি আমি পবিত্ৰতা বিচাৰোঁ, তেন্তে হ'লে নামঘৰত কিয় ডবাটো এটা বিশেষ জন্তু, যাক আমি গৌ মাতা কওঁ, গৰু বুলি কওঁ, সেই গৌ মাতাৰ চৰ্বিয়ে ব্যৱহাৰ কৰা, গৌ মাতাৰ ছাল ব্যৱহাৰ কৰা ডবাটো বা খোলটো বা নেগেৰাটো আমি কিয় নামঘৰত সোমাওঁ? মোৰ এয়া প্ৰশ্ন বন্ধুসকল, মই অন্য একো নাই, মই এইটো জানিব বিচাৰোঁ যে আচল সত্য কি, প্ৰকৃত সত্য কি। ঠিক আছে, তো বন্ধুসকল, ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। এয়াই প্ৰশ্ন, এনেকুৱা ধৰণৰ প্ৰশ্নই কৰিবলৈ মানে মই ভিডিঅ' বনাই যাম। মই এটাই জানো যে মানুহৰ আচল ৰহস্যটো আমাক জনাৰ অধিকাৰ আছে, আমি প্ৰত্যেকটো সত্য জনাৰ অধিকাৰ আছে, আমি প্ৰত্যেকটো সত্য জানিব লাগে, কাৰণ আমি প্ৰত্যেকটো বস্তু ভুল কৰি গৈ আছোঁ আৰু আমাক ভুল কৰাই গৈ আছে। ঠিক আছে, আমাক সাধাৰণ কথাতে শাস্তিমূলক ব্যৱস্থা দিয়ে যে এঘৰীয়া কৰিব লাগে, এইটো কৰাৰ কাৰণে এঘৰীয়া কৰিব লাগে, এইটো কৰিলে এঘৰীয়া কৰিব লাগে। যদি সেইবিলাক ভুল কৰিলে এঘৰীয়া হয়, তেতিয়াহ'লে আটাইতকৈ ডাঙৰ ভুলটো এইটোৱে হৈ আছে যে নামঘৰৰ ভিতৰত এটা বিশেষ জন্তু, যাক আমি গৰু বুলি কওঁ, গৌ মাতা কওঁ, তাৰ ছালেৰে বনোৱা ডবাটোক আমি ব্যৱহাৰ কৰিছোঁ। সেইটোতো আটাইতকৈ ডাঙৰ জঘন্য ভুল, হয়নে? তো সেইটো ভুল কৰাসকলক কি শাস্তি পাব লাগিব, হয়নে? তো কাৰোবাৰ ঘৰত কোনোবা বামুণীয়া নিয়মত সকাম পতা, বামুণীয়া নিয়মত বিয়া এখন পতা ঘৰত বিয়া খাব গ'লে যদি এঘৰীয়া হ'বলগীয়া হয়, বা এইটো চুলি কোনোবা মানে কাৰোবাৰ হাতৰে চুলি মানে অপবিত্ৰ হৈ যায়, তেতিয়াহ'লে সেইটোতো এটা ভুল ন? সেইবিলাক মোৰ আচলতে প্ৰশ্ন, আৰু আমাৰ সকলোৰে তেনেকুৱা প্ৰশ্ন থাকিব লাগে। কাৰণ কেলৈ প্ৰশ্ন থাকিব লাগে যে আমি এচাম সাধাৰণ দৰিদ্ৰ শ্ৰেণীৰ লোকে সদায় শাস্তিমূলক ব্যৱস্থা পাই আহি আছোঁ, কিন্তু এচাম ধনী শ্ৰেণীৰ মানুহে
সেইখিনি সকলো ভুল কৰি গৈ আছে, কিন্তু তেওঁলোকৰ কোনো তেনেকুৱা ধৰণৰ শাস্তিমূলক ব্যৱস্থাও নাই, তেওঁলোকৰ ওপৰত কোনো নিয়ম নীতিও নাই। নিয়ম নীতি বুলি ক'লে আমাৰ প্ৰত্যেকৰ লগতে থাকিব লাগে, হয়নে বন্ধুসকল? তো এয়াই আজিৰ মোৰ ভিডিঅ'। তো এনেকুৱা ধৰণৰ ভিডিঅ'ই মই বনাব চেষ্টা কৰিম, কাৰণ মই এটাই জানো যে যি ভিডিঅ'ৰ মাধ্যমেৰে সকলোৰে ভাল হয়, সকলোৰে এটা উপকাৰ হয়, সেই তেনেকুৱা ভিডিঅ'হে প্ৰয়োজন হয়। তো আজি ভিডিঅ' ইমানতে সামৰণি মাৰি আৰু এটা নতুন বিষয়বস্তু লৈ অহাৰ প্ৰতিশ্ৰুতি দি পেলাই আজি আপোনালোকৰ পৰা সকলোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।